মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আকৌ আপোনালোকৰ মাজলৈ কিছুমান প্ৰাইভেট জবৰ আপডেট লৈ আহিছো। ভিডিঅ'টো খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। ভিডিঅ'টো কাইণ্ডলি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে আজি ইয়াতে কোৱা হৈছে জব অপেনিংছ এট SSB স্কোডা ডিলাৰশ্বিপ। ইয়াতে বহুত কেইটা পোষ্টৰ কথা কোৱা আছে। সেলছ মেনেজাৰ, সেলছ কনসালটেন্ট, টেলিকলাৰ, EDP, ৰিচিপশ্যনিষ্ট, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ। ইয়াতে দুটা ডিপাৰ্টমেণ্টৰ কথা কোৱা হৈছে, সেলছ এণ্ড ছাৰ্ভিচ, CRE, কেচিয়াৰ, ছাৰ্ভিচ মেনেজাৰ, টেকনিচিয়ানছ, মাষ্টাৰ টেকনিচিয়ান, ছাৰ্ভিচ এডভাইজাৰ, ডিলাৰ ট্ৰেইনাৰ, প্ৰচেছ মেনেজাৰ, মেনেজাৰ আৰু এক্সচেঞ্জ মেনেজাৰ। তো ইয়াতে বহুত কেইটা পোষ্ট বৰ্তমানে মুকলি হৈছে। লোকেশ্যন ইয়াতে দিয়া আছে গুৱাহাটী, ডিব্ৰুগড় আৰু নগাঁও। তো আপোনালোকৰ যোনটো লোকেশ্যন নিয়াৰেষ্ট হয় সেইটো লোকেশ্যনৰ এগেইনষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ CV-খন আপোনালোকে এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব পাৰিব। ইয়াতে ইমেইল আইডি দিয়া আছে hr@apunarskoda.in, বা আপোনাৰ CV-খন বিচাৰিলে হোৱাটছএপৰ থ্ৰুৱেদিও পঠিয়াই দিব পাৰিব। ইয়াতে দুটা হোৱাটছএপ নাম্বাৰ দিয়া আছে। এই হোৱাটছএপ নাম্বাৰ দুটাৰ যিকোনো এটাত হোৱাটছএপৰ থ্ৰুৱেদি আপোনাৰ CV-খন পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কোৱা হৈছে ইমিডিয়েট জইনিং ফৰ এক্স-ৰে এণ্ড CT স্কেন টেকনিচিয়ান। লোকেশ্যন ইয়াতে দিয়া আছে গুৱাহাটী। চেলাৰী ইয়াতে নেগোচিয়েবল বুলি দিয়া আছে। তো নেগোচিয়েট কৰি আপোনালোকৰ কাৰণে সুইটেবল চেলাৰী এটা আপোনালোকে লৈ ল'ব পাৰিব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ বায়'ডাটাখন এই হোৱাটছএপ নম্বৰটোত হোৱাটছএপৰ থ্ৰুৱেদি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কোৱা হৈছে এক্সপেৰিয়েন্সড সেলছ এণ্ড মাৰ্কেটিং পাৰ্চনছ ৰিকুৱাৰ্ড। তো সেলছ এণ্ড মাৰ্কেটিং পাৰ্চনৰ ইয়াতে ভেকেঞ্চি আছে, কিন্তু ইয়াতে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। লোকেশ্যন ইয়াতে দিয়া আছে যোৰহাট। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ DTP আৰু ৱেবছাইট ডেভেলপমেণ্ট এণ্ড মেইনটেনেন্সৰ নলেজ থাকিব লাগিব। চেলাৰী ইয়াতে নেগোচিয়েবল বুলি দিয়া আছে। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ বায়'ডাটাখন আপোনাৰ এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব লাগিব। ইয়াতে ইমেইল আইডি দিয়া আছে living.tech@rediffmail.com। ইয়াতে এটা ফোন নম্বৰ দিয়া আছে। এই ফোন নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ আপোনালোকে জানি ল'ব পাৰিব। নেক্সট ইয়াতে কোৱা হৈছে ভেকেঞ্চি এভেইলেবল ফৰ PGT, TGT আৰু PET। তো ইয়াতে PGTৰ ছাবজেক্টবোৰ দিয়া আছে কেমিষ্ট্ৰি, ফিজিক্স, ইকনমিক্স এণ্ড জিঅ'গ্ৰাফী। আৰু TGTত ইয়াতে ছাবজেক্ট দিয়া আছে মেথমেটিক্স, আৰু PETত ইয়াতে ছাবজেক্ট দিয়া আছে ফিজিকেল এডুকেশ্যন। লোকেশ্যন ইয়াতে দিয়া আছে নামচাই, অৰুণাচল প্ৰদেশ। কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে BSc BEd বা MSc BEd বা MA BEd বা BPEd বা MPEd। তো এইবোৰ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে। যদি আপোনালোকে ইয়াতে কোৱালিফাই হয়, কোৱালিফিকেশ্যন যদি আছে, তেনেহ'লে আপোনাৰ CV-খন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব পাৰিব। ইয়াতে ইমেইল আইডি দিয়া আছে zcsnamsai@gmail.com। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চড টিচিং ফেকাল্টিজ ফৰ, ইয়াতে কৈছে জেনেৰেল নলেজ, জেনেৰেল ইংলিছ, এলিমেণ্টাৰী মেথছ এণ্ড ৰিজনিং। লোকেশ্যন ইয়াতে গুৱাহাটী দিয়া আছে। চেলাৰী ইয়াতে কৈছে 20,000 মিনিমাম। তো ইয়াতে ষ্টাৰ্টিঙতে আপোনালোকে 20,000 চেলাৰী পাব আপোনালোকৰ এক্সপিৰিয়েঞ্চ যদি ভাল আছে। তো বহুত এটা ধুনীয়া চেলাৰী ইয়াতে দিয়া আছে। যিসকলে ইয়াতে কোৱালিফাই হয় নিশ্চয় ইয়াতে এপ্লাই কৰিব। কণ্টেক্ট নাম্বাৰ এটা দিয়া আছে ইয়াতে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ আপোনালোকে জানি ল'ব পাৰিব, বা আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত মেইল কৰি আপোনালোকে পঠিয়াই দিব পাৰিব। ইয়াতে ইমেইল আইডি দিয়া আছে pcscrack@gmail.com। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড ছাৰ্ভিচ মেনেজাৰ ফৰ মহিন্দ্ৰা কাৰ ডিলাৰশ্বিপ। তো মহিন্দ্ৰা কাৰ ডিলাৰশ্বিপত ইয়াতে ভেকেঞ্চি আছে। লোকেশ্যন ইয়াতে দিয়া আছে তুৰা আৰু মেঘালয়। চেলাৰী নেগোচিয়েবল দিয়া আছে। কণ্টেক্ট নাম্বাৰ এটা দিয়া আছে। এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ আপোনালোকে জানি ল'ব পাৰিব। আৰু ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত মেইল কৰি আপোনালোকে পঠিয়াই দিব। ইয়াতে ইমেইল আইডি দিয়া আছে hr@slgrp.in। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি ফৰ ওৱান পোষ্ট অফ চাফাইৱালা। চাফাইৱালা এই পোষ্টটো কণ্ট্ৰাকচুৱেল হয়। এইটো একচুৱেলি আপোনাৰ প্ৰাইভেট জব নহয়, এইটো গভৰ্ণমেণ্ট জবেই হয়। ইয়াতে অৰ্গেনাইজেশ্যনৰ নাম দিয়া আছে ৰেলৱে ক্লেইমছ ট্ৰিবিউনেল গুৱাহাটী। তো ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 9 পাছ। তো যদি আপোনাৰ
লোকে 9 পাছো হয় তথাপিও এই জবৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লাই কৰিব হলে আপোনাৰ ৰেজিউম এখন ইয়াতে দিয়া আছে এডিশ্যনেল ৰেজিষ্ট্ৰাৰ ৰেলৱে ক্লেইমছ ট্ৰিব্যুনেল গুৱাহাটী বেঞ্চ ষ্টেচন ৰোড পাণবজাৰ পিন 781001। তো এই এড্ৰেছত আপোনালোকে আপোনাৰ ৰেজিউমেখন বাই পোষ্ট পঠিয়াই দিব। ইয়াতে লাষ্ট ডেট উল্লেখ কৰি দিয়া আছে 1 এপ্ৰিল 2025। তো 1 এপ্ৰিল 2025 তাৰিখৰ আগতে আপোনাৰ ৰেজিউমেখন এইটো এড্ৰেছত গৈ পাব লাগিব। ইয়াতে পোষ্ট মনত ৰাখিব চাফাইৱালা আছে আৰু পোষ্টটো কন্ট্ৰাকচুৱেল হয়। নেক্সট ইয়াতে দিয়া আছে ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ। ইয়াতে লোকেশ্যন বহুত কেইটা লোকেশ্যন ইয়াতে দিয়া আছে। ইয়াতে লোকেশ্যন আছে তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, নগাঁও, ডিফু, বঙাইগাঁও আৰু ধুবুৰী। তো আপোনালোকে যোনটো লোকেশ্যনৰ পৰা বিলং কৰে, যোনটো আপোনালোকৰ নিয়াৰেষ্ট লোকেশ্যন হয়, সেইটোৰ এগেইনষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ। তো গ্ৰেজুৱেট আৰু লগতে যদি আপোনাৰ কম্পিউটাৰ নলেজ আছে, এই জবৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লাই কৰিব হলে আপোনাৰ ৰেজিউম এখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড ষ্টাফ ফৰ এ ট্ৰেভেল এজেঞ্চি। তো ইয়াতে এটা ট্ৰেভেল এজেঞ্চিত ভেকেঞ্চি মুকলি হৈছে। প্ৰথমতে ইয়াতে কৈছে টু পোষ্ট ফৰ ফিমেল কেণ্ডিডেট। তো ইয়াতে দুটা পোষ্ট প্ৰথমতে ফিমেল কেণ্ডিডেটছৰ কাৰণে আছে। এই পোষ্ট দুটাৰ কাৰণে কৈছে ইয়াতে ইংলিছ আৰু হিন্দী বহুত ভালকে ক'ব পাৰিব লাগিব। নেক্সট আৰু এটা পোষ্ট আছে ইয়াতে অফিচ এছিষ্টেণ্ট, আৰু এই পোষ্টটোৰ কাৰণে ইয়াতে কৈছে কম্পিউটাৰৰ নলেজ প্ৰপাৰলি থাকিব লাগিব। তো বহুত ভালকে কম্পিউটাৰ জনা হ'ব লাগিব। দুটা কণ্টেক্ট নাম্বাৰ ইয়াতে দিয়া আছে। এই কণ্টেক্ট নাম্বাৰ দুটাত কণ্টেক্ট কৰি আপোনালোকে ইয়াৰে বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। আৰু ইয়াতে এটা ইমেইল আইডিও দিয়া আছে। এই ইমেইল আইডিটো আপোনালোকে বিচাৰিলে কণ্টেক্ট কৰি ল'ব পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।